হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকে অলৰেডি মোৰ থাম্বনেইলত কভাৰ পেজত দেখিলেই যে কি ক'ব বিচাৰিছোঁ। চ' আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2025 বা 3.0 আহি আছে সোনকালে। চ' এইটো অফিচিয়েলি এটা এনাউন্সমেণ্ট কৰিছিলে শেহতীয়াকৈ ডিচেম্বৰ শেষৰ পাৰ্টত। আকৌ এবাৰ আগতেতো কৰিছিলে অক্টোবৰ মাহতো অলৰেডি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি কৈছিলে। এতিয়া ডিচেম্বৰৰ লাষ্টৰ ভাগতো এবাৰ অফিচিয়েল এনাউন্সমেণ্ট এটা কৰিছিলে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2025 বা 3.0ৰ বিষয়ে। চ' সেই এনাউন্সমেণ্টটোৰে মই অকণমান অকণমান আপোনালোকক আৰু দুটামান বস্তু বেছিকৈ কৈ দিছোঁ। চ' ADRE এইবাৰ যোনটো হ'ব 2025ৰ 3.0 হ'ব। এইবাৰ খালী ভেকেঞ্চি এৰাউণ্ড 15,000 থাকিব আৰু এডভাৰটাইজমেণ্ট নটিফিকেশ্যন আপোনালোকে মে' মাহত পাই যাব 2025ৰ মে' 2025। কাৰণ এইখিনি যোনখিনি পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, যোনখিনিৰ ৰিটেন এক্সামিনেশ্যন ৰিজাল্ট আমাৰ অসম চৰকাৰে জনোৱা মতে বা অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱাৰ মতে ফেব্ৰুৱাৰীৰ লাষ্টৰ ভাগত নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত ওলাই যাব। চ' সেইখিনি গোটেইখিনি তাৰপিছত স্কিল টেষ্ট হ'ব। স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ সময় দিব বাৰু 15-20 দিন সময় দিব মাজত। তাৰপিছত স্কিল টেষ্টৰ পিছত ফাইনেল ৰিজাল্ট আপোনালোকে এপ্ৰিল মাহত পাই যাব বিহুৰ পাছত। তাৰপিছত আপোনালোকে মে' মাহত আপোনালোকৰ ফাইনেল এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰা হ'ব। চ' সেই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰাৰ পাছতে নেক্সট নতুন ADRE 2025 বা 3.0 নটিফিকেশ্যন আপোনালোকে পাই যাব। মে' মাহতে আহি যাব এডভাৰটাইজমেণ্ট বা নটিফিকেশ্যন। আৰু ইয়াতো সেই পষ্ট গ্ৰেড 3 গ্ৰেড 4 দুইটা কেটেগৰীয়ে থাকিব। গ্ৰেড 3 আপোনালোকে জানে গোটেইকেইটা কেটেগৰী থাকিব। HSSLC লেভেলৰ থাকিব বা HSLC মানে হাই ছেকেণ্ডেৰী পাছ লেভেল থাকিব। ছায়েন্স নন ছায়েন্স গোটেইকেইটা থাকিব। তাৰোপৰি থাকিব আপোনালোকৰ HSLC বা ড্ৰাইভাৰ পষ্টটো থাকিব। গ্ৰেড 3ৰ অনলি গ্ৰেজুৱেট থাকিব, গ্ৰেজুৱেট উইথ কম্পিউটাৰ থাকিব, ষ্টেন'গ্ৰাফি থাকিব, সেইখিনি বস্তু থাকিব, লাইব্ৰেৰী ছায়েন্স থাকিব। তাৰপিছত সেই তেনেকৈ ধৰণে গোটেইকেইটা কেটেগৰীয়ে ইয়াতে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ঠিক তেনেদৰে গ্ৰেড 4ৰো পৰীক্ষা ইয়াতে থাকিব। ঠিক আছে, গ্ৰেড 4ৰো আপোনালোকৰ ইয়াতে পষ্ট আপোনালোকে এক্সপেক্ট কৰিব পাৰে। ক্লাছ 8লৈকে পঢ়া বা মেট্ৰিক পাছ সেই গোটেইকেইটা কেটেগৰী ইয়াতে থাকিব। আৰু ভেকেঞ্চি থাকিব এৰাউণ্ড 15,000টো এতিয়ালৈকে বৰ্তমান তেওঁলোকে টেণ্টেটিভ ভেকেঞ্চি বুলি জনাইছে, কিন্তু টেণ্টেটিভ নহয়, সেইটো একচুৱেলি 15,000তকৈ বেছি হ'ব পাৰে। এতিয়া যিহেতু এইকেইদিন সময় আছে, তাৰ ভিতৰত ডিপাৰ্টমেণ্টবিলাকত কিমান কি আৰু এক্সট্ৰা ভেকেঞ্চিজ উলিয়াব পাৰে বা নতুনকৈ ডিপাৰ্টমেণ্ট যদি এক্সটেণ্ড কৰে তেতিয়াও ভেকেঞ্চি ক্ৰিয়েট হ'ব পাৰে। চ' 15,000তকৈ আপোনালোকে ভেকেঞ্চি হয়তো অলপ বেছিয়ে পাব, কম নাপায় ইয়াতে। ঠিক আছে, চ' এইখিনি অফিচিয়েলিটো আছাম গভৰ্ণমেণ্টে এনাউন্স কৰিলে আৰু ময়ো লগতে কিছুমান অফিচিয়েল, কিন্তু অফিচিয়েল হ'লেও মানে তেওঁলোকে ডাইৰেক্টলি অফিচিয়েল চ'ৰ্চ বুলি নকওঁ, আনঅফিচিয়েল বুলিয়ে ক'ব লাগিব। কাৰণ অফিচত কোনোবাই কৰা হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইখিনি বস্তু মানে হোম এণ্ড পলিটিকেল পাৰ্চনেল ডিপাৰ্টমেণ্ট এইখিনিৰ পৰা অকণমান ইনফৰ্মেশ্যন পোৱা মতে চ' ভেকেঞ্চিজ এইটো মতে ওলাবই মে' মাহত আৰু লগতে 15,000তকৈ হয়তো বেছি হ'ব পাৰে। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকে প্ৰস্তুতি কৰি থাকক। এইবাৰ যিসকলে ADRE দিবলৈ নাপালে বা যিসকলৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাছিলে, যিসকলে গ্ৰেজুৱেট কমপ্লিট হ'ল বা যিসকলে কেনেবাকৈ পৰীক্ষা হয়তো এইবাৰ ইমান ভাল পাৰফৰ্মেঞ্চ কৰিব পৰা নাই, আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। কাৰণ মে' মাহত ভেকেঞ্চি ওলাব আৰু পৰীক্ষাটো সি তেনেদৰে গৈ পেলাই আগষ্ট ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত কৰিবগৈ। চ' তেনেকৈ এইটো বছৰৰ নিচিনা প্ৰত্যেক বছৰে ADRE উলিয়াবৰ কাৰণে আছাম গভৰ্ণমেণ্টে চেষ্টা চলাব। তেনেকৈ আপোনালোকে মানে কি বুলি কয়, এটা গভৰ্ণমেণ্ট চাকৰি ল'বৰ কাৰণে যিমান পাৰে আনএমপ্লয়ড ইয়থখিনিক সুবিধা কৰি দিব। ঠিক আছে, চ' এইখিনি আছিলে ইনফৰ্মেশ্যন। আপোনালোকক ক'লোৱে ADRE 2025ৰ বা 3.0ৰ নটিফিকেশ্যন মে' ওলাব। পষ্ট থাকিব গ্ৰেড 3 গ্ৰেড 4, ভেকেঞ্চি 15,000। এইটো টেণ্টেটিভ বা টেণ্টেটিভ বুলিয়ে ক'ম, কাৰণ ইয়াতকৈ অলপ বেছি ওলাব পাৰে। বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে। ADRE 2025 বা 3.0ৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। যিসকলে যোৱাবাৰ মোৰ কাৰোবাৰ ADRE কোৰ্চ লৈছিলে তেওঁলোকৰ বহুতখিনি কুৱেশ্যনছ ADREৰ এক্সামত কমনো আহিছিলে বাৰু। চ' আপোনালোকে ল'ব পাৰে এতিয়াৰ পৰা যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে। বা কোৰ্চখিনি যিহেতু PDF ফৰ্মেটত এভেইলেবল আছে আৰু MCQ ফৰ্মেটত আছে, কিছুমানৰ এক্সপ্লেনেশ্যনো আছে বাৰু, আপোনালোকে ল'ব পাৰে প্ৰেক্টিছৰ কাৰণে। ADRE 3.0ৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। DSS DME IASৰ গ্ৰেড 3 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। ইয়াতে গ্ৰেড 3 টেকনিকেল নন টেকনিকেল গোটেইকেইটা আছে। খালি টেকনিকেলৰ আপোনালোকে জিকে এৰিথমেটিক আৰু আপোনালোকে ইংলিছ পৰ্চনটো পাই যাব, টেকনিকেল পাৰ্টখিনি নাই। কিন্তু গ্ৰেড 3 গ্ৰেড 4 গ্ৰেড 3 টেকনিকেল নন টেকনিকেল গোটেইখিনিৰ কাৰণে ইয়াতে পাই যাব 350ত। গ্ৰেড 3 নন টেকনিকেলৰটো ফুল কোৰ্চে আছে। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ মডেল পেপাৰ ল'ব পাৰে 400 ৰুপিছত এভেইলেবল আছে। আৰু যদি কোনোবাই অকল ফুল কোৰ্চ ল'ব বিচাৰে তেনেহ'লে 375। অকল যদি মোক মডেল কুৱেশ্যন পেপাৰ ল'ব বিচাৰে তেনেহ'লে 50 ৰুপিজ। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL ACCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত।
আৰু লগতে কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, সেইটো ফ্ৰীলি এভেইলেবল আছে, তাতে 3000 মান MCQs পাই যাব উইথ এক্সপ্লেনেশ্যন। বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত কোৰ্ছ এভেইলেবল নাই। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট মানে JA ৰ ফুল কোৰ্ছ এভেইলেবল আছে, জেনেৰেল ষ্টাডিজ মানে যোনটো ফেজ 1 এক্সামিনেশ্যনৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে, বাকী ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং পাই যাব 400ত। আছাম পুলিচৰটো আজি পৰীক্ষা হৈ গ'ল, চ' আছাম পুলিচৰ কোৰ্ছটো এতিয়া বৰ্তমান লৈ পেলাই আপোনালোকৰ ইমান লাভ নহ'ব। চ' বাকী কনিষ্টবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে আছাম পুলিচৰ আজি SI পৰীক্ষা হৈছে, কিন্তু কনিষ্টবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে এতিয়াও ৰিটেন এক্সামিনেশ্যন হ'বলৈ বাকী আছে। চ' তাৰ কাৰণে কোৰ্ছটো ল'ব পাৰে, ফুল কোৰ্ছ এভেইলেবল আছে 350ত। APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ ৰিটেন এক্সামিনেশ্যনৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত, আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত। আৰু মোৰ পৰা এবাৰ কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব, তাৰ কাৰণে আপোনালোকে এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে মোৰ হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল। এতিয়া বৰ্তমান কোৰ্ছখিনিত কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা ডিচেম্বৰ 2024 লৈকে কভাৰ কৰা হৈছে, বাকী 2025ৰ এইবাৰ এতিয়া জানুৱাৰী আৰম্ভ হৈছে, ফেব্ৰুৱাৰী মাহত জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। ত' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্ছ লাগে, কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব, কাৰণ বহুতখিনি আছাম গভৰ্ণমেণ্টে হওক বা APSC হওক চিলেবাছবিলাক অলমষ্ট আইডেণ্টিকেল থাকে। চ' আগতে লোৱা কোৰ্ছখিনি বাদ দি যোনখিনি এডিশ্যনেল কোৰ্ছ মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু আগতে যদি কোনোবাই মোৰ পৰা কোৰ্ছ লোৱা নাই তেতিয়াহ'লে গোটেই কোৰ্ছটো আপোনালোকে ল'ব পাৰে, ঠিক আছে। চ' ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। আৰু লগতে ADRE 3.0 বা 2025 বুলি এটা ছেপাৰেট প্লে'লিষ্ট ক্ৰিয়েট কৰিছোঁ, প্লে'লিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ। এতিয়া ADRE 3.0 ভিডিঅ'বিলাক আপকামিং ভিডিঅ'বিলাক সেই প্লে'লিষ্টত পাই যাব, প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। বাকী মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এডিশ্যনেল ইনফৰমেশ্যনৰ কাৰণে। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।